আসসালামু আলাইকুম বন্ধুহঁত, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দোৱা বৰকতত ময়ে ভালে আছোঁ আৰু মোৰ টাৰ্কি চৰাইবোৰো ভালে আছে। আজি মই কি বিষয়ে ক'ব বিচাৰিছোঁ আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে। এয়া ইয়াত চিল্কি 3 পিচ চিল্কি আছে আৰু ইয়াত আছে টাৰ্কি। টাৰ্কি মুৰ্গীৰ তুলনাত চিল্কি মুৰ্গী কিমান দিনত কণী দিয়ে? টাৰ্কিয়ে আপোনাৰ কণী দিয়ে 9 মাহৰ ভিতৰত আৰু চিল্কিয়ে কণী দিয়ে আপোনাৰ 3 মাহৰ ভিতৰত। কাৰণ আপোনালোকে দেখা পাইছে মোৰ তাত চিল্কি আছে। এই চিল্কিবোৰ 3 মাহৰ ভিতৰত কণী দিয়া আৰম্ভ কৰিছে আৰু টাৰ্কি মোৰ এইবিলাক দেখা পাইছে, এই টাৰ্কিবোৰ 9 মাহৰ ভিতৰত কণী দিয়া আৰম্ভ কৰিছে। কাৰণ টাৰ্কি পুহিলেও লাভ আছে আৰু চিল্কি পুহিলেও লাভ আছে, তথাপি টাৰ্কিতকৈ চিল্কি সোনকালে কণী দিয়ে। আপোনালোকে চেষ্টা কৰিলে টাৰ্কিও পুহিব পাৰে, চিল্কিও পুহিব পাৰে। আৰু এই চিল্কিবোৰ বৰ্তমান কণী দি আছে। কণীবোৰ মই ইনকিউবেটৰত দিছোঁ, এতিয়া পোৱালি ওলাই যাব। আৰু আজি চাওঁ টাৰ্কি আৰু চিল্কি কেই পিচ কণী দিছে। এয়া চিল্কি মুৰ্গী 2 পিচ কণী দিছে, 2টা মুৰ্গী, আৰু টাৰ্কি দিছে 2টা। এয়া 2 পিচ টাৰ্কিৰ কণী আৰু 2 পিচ চিল্কিৰ কণী। আৰু বৰ্তমান মোৰ 2টা টাৰ্কি কণী দি আছে আৰু 2টা চিল্কি কণী দি আছে। কণীবোৰ মই ইয়াতে ৰাখিম। এইবিলাকো আপোনাৰ যাই ইনকিউবেটৰত দিম, 2 দিন পিছত আৰু কণী দিব। আৰু এয়া চিল্কি কণী, এইবোৰ উমনি দিছোঁ। 3 দিন 4 দিনৰ ভিতৰত পোৱালি ওলাই যাব। আপোনালোকে যদি কাৰোবাৰ চিল্কিৰ পোৱালি লাগে মোৰ লগত যোগাযোগ কৰিব। আৰু মোৰ যোগাযোগ নম্বৰটো হৈছে 6020296712। যদি লাগে তেনেহ'লে বুকিং কৰি ৰাখিব পাৰে। বুকিং কৰিলে পোৱালি পাব আৰু বুকিং নকৰিলে পোৱালি নাপায়। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। খুদা হাফিজ, দেখা হ'ব আকৌ পৰৱৰ্তী ভিডিঅ'ত।